অব্যাহত আছে অসম বিধানসভাৰ অধিৱেশন প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হৈছে সদনৰ কাম-কাজ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হ'ব প্ৰশ্নোত্তৰ কালত আজি সদনত উত্থাপন হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধায়ক আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ এই অধিৱেশনৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। हेलो गाइस डॉक्टर किरकम डॉक्टर अच्छा है तो मोर भी ठीक ठाक और मैं आज एक न्यूज डॉक्टर के सामने प्रस्तुत करने वाला हूं और डॉक्टर सुन के भालो लगी भाल पापा और वीडियो के नया है तो लाइक कमेंट शेयर करके सब्सक्राइब जरूर कर रखो ताकि ऐसा नहीं वीडियो मैं लेके आते रहूँ। और चला हमने वीडियो के आरंभ करी और देखे कर आगे मैं बता देता हूँ बागान के टी गार्डन श्रमिक के माने सात जनजातीय बोल के कहा जाते और हिदान तो मोर में मैंने आलोचना कायल है कहाँ की लगी के माटी पट्टा देख लगी के ना देख लगी और की करे लगी 200 बचर के किसान सिद्धांत चूड़ान्त माने चल है सदन में। तो चला हमें वो सिस्टम मिला के दर्शकों हमने प्रस्तुत करब मेम्बर और रेवेन्यू सार्कल अफिसार मेम्बर सेक्रेटारी এই কমিটিখনে চাহ বাগিচাৰ লোকক মাটি পত্তন দিব পাৰে ইমান সহজ কৰি দিয়া হ'ল আৰু এই সহজ কৰি দিয়াৰ ব্যৱস্থাটো আৰম্ভ হৈছিল যে এই চৰকাৰখন মে মাহত শপত গ্ৰহণ কৰাৰ পিছত জুন মাহৰ 10 তাৰিখে এই নটিফিকেশ্যন ওলোৱা হৈছিল। গতিকে চাহ শ্ৰমিকৰ ক্ষেত্ৰত আজিৰ চৰকাৰখনে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। দ্বিতীয় কথা বাকি যিখিনি কথা কোৱা হৈছে যে চাহ শ্ৰমিকসকল আমি চাব লাগিব যে চৰকাৰী মাটি ক'ত আছে এক্সটি গাৰ্ডেন হওক টি গাৰ্ডেন হওক তেওঁলোকে যদি চৰকাৰী মাটিত আছে আমি পতা দিয়াত কোনো অসুবিধা নাই আমি বিনা দ্বিধাই পতা দিছোঁ। যেতিয়া বসুন্ধৰাটোত কিছুমান ৰেষ্ট্ৰিকশ্যন আছিল যে বসুন্ধৰাটোত 3 জেনেৰেশ্যন 3টা প্ৰজন্মৰ লিগেচিটো লাগে। এতিয়া 3টা জেনেৰেশ্যনৰ লিগেচিটো আমি এতিয়া উঠাই দিলোঁ চাহ শ্ৰমিকৰ কাৰণে। এতিয়া কোনো লিগেচি নালাগে তেওঁলোকে এপ্লাই কৰিলেই পাব। গতিকে বসুন্ধৰাটোত আমি যেতিয়া আমি পত্তন দিছিলোঁ তেতিয়া সংখ্যাটো আমাৰ সন্মানীয় সদস্য পুনাকন বৰুৱাই কওঁতে অলপ কম হৈছে যে 19,684টা পৰিয়ালে পাইছিলে। এতিয়া এই লিগেচিটো যেতিয়া এৰুৱাই দিয়া হ'ল আজি মই যদি মাটিৰ পত্তন পাব লাগে মোক 3 জেনেৰেশ্যন লাগিব মাননীয় অধ্যক্ষ মহোদয়, কিন্তু চাহ শ্ৰমিকক যদি আমি মাটিৰ পত্তন দিওঁ তাত কোনো লিগেচি নালাগে 3 জেনেৰেশ্যন নালাগে জনজাতীয় লোকক কোনো নালাগে। গতিকে এইখিনি সহজে উপলব্ধ হ'ব পৰা গ'ল। এতিয়া ইমানখিনি কৰাৰ পিছতো এটা কথা আমি দেখিবলৈ পাইছোঁ যে এই চাহ শ্ৰমিকসকল য'ত বহি আছে ক'ৰবাত গ্ৰাণ্ট কোনোবাত কোম্পানীৰ মাটি। গতিকে এনেকুৱা আইন লাগিব যে কোম্পানীৰ মাটিত ইমান বছৰ বহি থাকিলে তেওঁলোকক পট্টা দিব পাৰি। গতিকে ইয়াৰ কাৰণে এটা টাস্ক ফ'ৰ্চ ইতিমধ্যে গঠন কৰা হৈছে। গতিকে এই টাস্ক ফ'ৰ্চৰ ৰিপৰ্ট কৰি আছে। এই ৰিপৰ্টটো পোৱাৰ পিছত আমি চৰকাৰে নিশ্চয় এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰবল ইচ্ছা আছে যে চাহৰ 200 বছৰৰ পূৰ্তিৰ সময়ত আমি এটা আৰু বলিষ্ঠ পদক্ষেপ ল'ব পাৰোঁ। এই বৰ্তমান থকা মাটিখিনিত কেনেকৈ পত্তন দিব পৰা যাব তাৰ কাৰণে টাস্ক ফ'ৰ্চৰ ৰিপৰ্টটোৰ পিছতে আমি এক পদক্ষেপ গ্ৰহণ কৰিব পাৰিম। থেংক ইউ। আমাৰ আৰু আছে হয় আৰু দক্ষ মহোদয় মাননীয় মন্ত্ৰী মহোদয় কথাখিনি ধুনীয়াকৈ কৈছে, কিন্তু একেলগতে মই জানিব বিচাৰিম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি আমাৰ চৰকাৰে বিভিন্ন সময়ত কৈ আছে যে চাহ শ্ৰমিকসকলে যিসমূহ কোটাত বাস কৰে মানে যিবিলাক বাগিচাবিলাকৰ যিবোৰ আমাৰ শ্ৰমিক লাইন থাকে সেই লাইনৰ মাটিবিলাক চৰকাৰীকৰণ কৰি তেওঁলোকক মাটিৰ পট্টা দিয়া কথাটো কোৱা হয়, কিন্তু সেই মাটিবিলাক চাহমিয়াদী হৈ আছে। চাহমিয়াদী মাটি হৈ থকা অৱস্থাত তেওঁলোকক মাটি পট্টা দিয়াটো সম্ভৱ নহয়। গতিকে সেই চাহমিয়াদীটো উঠাই ল'ব লাগে। আৰু একেলগতে চাহ বাগিচাসমূহত চাহ খেতি নকৰা বহু মাটি আছে, সেই মাটিসমূহৰ ক্ষেত্ৰতো এই আইন প্ৰযোজ্য হ'ব লাগে, মানে তেওঁলোকৰ চাহমিয়াদীৰ পৰা ইটানগৰ আঁতৰাই দিব লাগে। যিহেতু চৰকাৰে 5% চাহ বাগিচাৰ মাটি অন্য কামত ব্যৱহাৰ কৰিব পাৰি বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে তেনে নিয়মৰ আওতাত এই কথাখিনি আনি চাহ শ্ৰমিকসকলক যিবিলাক
আমাৰ চৰকাৰৰ পৰা কৈ থকা হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে শীঘ্ৰেই তেওঁলোকৰ শ্ৰমিক লাইনত থকা যিবিলাক কোৱাৰ্টাৰ আছে, এই কোৱাৰ্টাৰবিলাক তেওঁলোকৰ নামত আবণ্টনৰ ব্যৱস্থা কৰিব লাগে, তেওঁলোকৰ মাটিৰ পট্টাটো দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি জানো যে চাহ জনগোষ্ঠীয় সমাজখন 200 বছৰ ধৰি বৰ্তি আছে। 200 বছৰে তেওঁলোকে অসমৰ চাহ শিল্পক সমৃদ্ধ কৰিছে, অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰিছে। গতিকে 200 বছৰৰ যিটো ইতিহাস, তেওঁলোকৰ শোষণ বঞ্চনাৰ ইতিহাস, আৰু দীৰ্ঘদিন ধৰি অসমত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত যিসকলে শাসন কৰিছিল, চাহ শ্ৰমিকসকলৰ উন্নতিৰ কাৰণে একো কৰা নাছিল। মই বিশ্বাস কৰোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনে দায়িত্ব লোৱাৰ পিছত অসমৰ চাহ জনগোষ্ঠী সমাজৰ কাৰণে যিমান কাম কৰাইছে, শিক্ষা, স্বাস্থ্য, অৰ্থনৈতিক দিশৰ উন্নয়নৰ কাৰণে যিমান কাম কৰাইছে অন্য চৰকাৰে কৰা নাই। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিব পৰা নাযায়, অদূৰ ভৱিষ্যতে কিন্তু এইটো সম্ভৱ হৈ নুঠে। মাননীয় মন্ত্ৰী মহোদয়ৰ জৰিয়তে মই জানিব বিচাৰিম যে চাহ বাগিচাত যিবিলাক মাটি শ্ৰমিক লাইনৰ মাটি ম্যাদী পট্টাৰ অন্তৰ্ভুক্ত আছে, সেইখিনি ম্যাদী মুক্ত কৰিব লাগে। চাহ খেতিৰ কাৰণে অব্যৱহৃত মাটিখিনি ম্যাদী মুক্ত কৰিব লাগে আৰু সেইটো শীঘ্ৰে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই বিষয়টো অসম চাহ জনগোষ্ঠী বিভিন্ন জাতীয় দল সংগঠনে দাবী জনাইছে। মাননীয় অধ্যক্ষ মহোদয়, বিষয়টো খুব চেঞ্চিটিভ। মাননীয় অধ্যক্ষ মহোদয়, মই বিষয়টো তেখেতে যিখিনি কথা এতিয়া আগবঢ়াইছে, এই গোটেইখিনি কথাৰ বিষয়টো হৈছে কি, কোম্পানীৰ মাটিত থকা, আনে লিজ লোৱা মাটিত থকা লোকক আমি মাটিৰ পট্টা দিব লাগে। গতিকে ইয়াৰ আইনৰ নিশ্চয় সংশোধন নহ'লে সেই তাত বাগানৰ লাইনত থকা মাটিৰ পট্টা দিব নোৱাৰিব। গতিকে আমি তাৰ এটা টাস্ক ফ'ৰ্চটোত আমি কৰিছোঁ কি, এই টাস্ক ফ'ৰ্চ ইজ হিয়াৰ বাই constituted with the following officers to examine the legal provision of Assam Fixation of Ceiling of Land Holding Acts 1956 and suggest the necessary changes to allow ownership rights to the workers of the tea garden for their house site. এইটো পাৰপাছত এইখিনি এক্সামিন হৈ আছে। ইয়াৰ পৰা এটা পজিটিভ ৰিপৰ্ট আহিব বুলি আমি ভাবিছোঁ, আৰু পজিটিভ ৰিপৰ্টটো আহিলে তেখেতে কোৱা আটাইখিনি কথাৰে হেৰি হ'ব, সমাধান হ'ব। ধন্যবাদ। হয়, থেংক ইউ।